পলা চোৱাচোন সৌ যে দেখিছা শাৰী শাৰী গছ লতিকা স্ফটিকৰ ধাৰ যে নিৰ্মল পানী সৰবৰ তাত মুকলি মানে চৰি থকা ৰাজহংসবিলাক এইবিলাক বাৰু কোনে সৃষ্টি কৰিছে কোৱাচোন ভাই পলাশ তুমি নিশ্চয় কৰা আমাৰ ৰাজ্যত যিমানবোৰ বস্তু আছে সেইবোৰ তোমাৰ প্ৰজাগণে সৃষ্টি কৰা সেই কথা সঁচা নহয় গছ বন পশু পক্ষী সকলোকে স্বজন কৰা এজন গৰাকী আছে তেওঁকে ঈশ্বৰ বোলে বাৰু এতিয়া বোলে কথা বাদ দিয়া ব'লা আমি ধেনুকালৈ মৃগলৈ যাওঁ বিলত চাই থকা হাঁহবিলাকক কাৰণে এটা এটাকে খুচি কিমান যে ভাল লাগিব নহয়নে ভাইহঁত হয় হয় ঠিক কৈছা ভাই ঠিক কৈছা ব'লা ভাই পলাশ আমি সকলোৱে ধেনুকালৈ মৃগলৈ যাওঁ হয় মৃগই কৰা আৰু বনৰ পশু পক্ষী বধ কৰা মহাপাপ তোমাক যিজনে ঈশ্বৰে স্বজন কৰিছে সেই পশুবিলাকক তেওঁৱে স্বজন কৰিছে গতিকে ভাই হ'ল ঈশ্বৰে স্বজন কৰা সকলো জীৱকে নিজৰ জীৱন যেন জ্ঞান কৰিব লাগে ভাই পলাশ তোমাক এইবিলাক কথা কোনে শিকালে এইবোৰ কথা চিন্তা কৰিলে নিজেই শিকিব পাৰি সেইবাবে দাদা ঈশ্বৰক চিন্তা শিক্ষা লোৱা তেতিয়াই সকলো জ্ঞান লাভ কৰিব পাৰিবা ঈশ্বৰক চিন্তা কৰিবলৈ প্ৰথমে কি শিক্ষা ল'ব লাগে জগত কথা ঈশ্বৰক চিন্তা কৰিবৰ কাৰণে তেওঁ অনন্ত মহিমা কীৰ্তন কৰিব লাগে কাৰণ হৰিনামৰ বাহিৰে জগতত কোনো বস্তু দ্বাৰাই ঈশ্বৰ পাব পবিত্ৰ হৰিনাম গাবলৈ সকলোৱে শিক্ষা লোৱা ঈশ্বৰে আমাক কৰোণা কৰিব হৰিনাম গাবলৈ কোনো শিকাব নালাগে শুদ্ধ মনে শুদ্ধ চিন্তে ঈশ্বৰ ভাবা দয়াময় জীৱ দৰকাৰ সেইকাৰণে তুমি মাজে মাজে হৰি কীৰ্তন কৰা বাৰু এতিয়া এইবিলাক কথা বাদ দিয়া ভাই পলাশ তুমি আমাৰ লগত যাবানে যদি যোৱা ব'লা যদি নোযোৱা ইয়াতে নোৱাৰি বহি থাকা ক্ষমা কৰিব ভয় হ'ল মই মৃগই ক'বলৈ যাব নোৱাৰোঁ তোমালোকে যোৱা মই ফুলনিৰ মাজে মাজে ঘূৰি ফুৰিম তুমি থাকা তেন্তে আমি যাওঁ ব'লা ভাইহঁত আমি ধনুকালৈ মৃগলৈ যাওঁ
এইকেইদিন মই তাহানিব শুনিছিলোঁ। এ নাৰায়ণ পাতঙ্গ ভঞ্জন নমো নাৰায়ণ সংসাৰ কাৰণ এ কোন তুমি সুন্দৰ বালক? অকলে অকলে তুমি ইয়াত কি কৰিছা? মই দৈত্যৰাজ হিৰণ্য কশিপুৰৰ পুত্ৰ। মোৰ নাম প্ৰহ্লাদ। আপুনি বাৰু কোন? আপোনাৰ মুখৰ গীতবোৰ মোৰ ইমান সুন্দৰ লাগে। মোকো এনেহে গীত গাবলৈ শিকাবনে বাৰু? বাছা প্ৰহ্লাদ, গীত গাই ঘূৰি ফুৰে আমাৰ নিচিনা সন্যাসী ফকীৰবোৰেহে, যাৰ খাবলৈ এমুঠি অন্ন নাই, যাৰ পিন্ধিবলৈ গাত এখনি বস্ত্ৰ নাই, তেনে লোকেহে হৰি কীৰ্তন কৰি ভাল পায়। তেনেস্থলত তুমি হ'ল দৈত্যৰ হিৰণ্যকশিপুৰৰ পুত্ৰ। তোমাক আকৌ হৰি নামৰ শিখৰ আৱশ্যক। ৰজাৰ ল'ৰা হ'লে হৰিনাম ল'ব নাপায় বুলি আপোনাক কোনে ক'লে? সঁচা বাছা প্ৰহ্লাদ, ৰজাৰ ল'ৰা হ'লে হৰিনাম ল'ব পাৰে সঁচা, কিন্তু তুমি হ'লা ত্ৰিভুৱন বিজয় দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ। তোমাৰ পিতৃ হৰিৰ মহাশত্ৰু। সেয়েহে বাছা, তুমি হৰিনাম ল'লে তোমাৰ পিতৃয়ে তোমাক খং কৰিব নহয়। তাৰ কাৰণে আপুনি চিন্তা নকৰিব। মই মোৰ পিতৃক এই কথা ক'ম। তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ মৰম কৰে। নাৰায়ণ নাৰায়ণ। বাছা প্ৰহ্লাদ, তুমি চেষ্টা কৰিলে নিশ্চয় পাৰিবা। বাৰু বাৰু ব'লা, সমুদ্ৰ সৰোবৰ তীৰতেই তোমাক 2-4টা গীত শিকাই দিমগৈ। ভাল গুৰুদেৱ। ব'লা প্ৰহ্লাদ, প্ৰথমতে আমি হৰিক স্মৰণ কৰি লওঁগৈ। ইয়াতেই বহা। ওম নমো ভগৱতে বাসুদেৱায়। প্ৰহ্লাদ, ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। আকৌ গোৱা প্ৰহ্লাদ। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। প্ৰহ্লাদ। ওম নমো ভগৱতে বাসুদেৱায়। গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ড। গুৰুদেৱ, আপুনি বাৰু মোক আই চিনি পায়নে? নাৰায়ণ নাৰায়ণ। এই কথা আকৌ মোক কিয় সুধিলা প্ৰহ্লাদ? মই যেতিয়া মাটি গভত আছিলোঁ তেতিয়াই যে আপোনাৰ এই শুৱলা গীত মাত আৰু বিনয় জংকাৰ মাত মই শুনিছিলোঁ। নাৰায়ণ, কেতিয়াবা ক'ৰবাত শুনিবও পাৰা, কাৰণ মই দেশে বিদেশে ঘূৰি ফুৰা এক সামান্য ফকীৰহে। বাৰু ব'লা প্ৰহ্লাদ, আমি এতিয়া সময় নষ্ট নকৰি সৰোবৰ পাৰলৈ যাওঁ। তাতেই তোমাক 2-4টা গীত শিকাই দিব লাগিব। ভাল গুৰুদেৱ। ব'লা প্ৰহ্লাদ। হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগতকো ধাৰ। ব'লা প্ৰহ্লাদ। হৰি নামে হৰি নামে
জগ